আজি লখিমপুৰ বিধানসভা সমষ্টিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত জনগণৰ আন্তৰিক সমৰ্থনত আজি এই সভা সফল হোৱাৰ দিশত গতিকে এই সভাৰ প্ৰধান উদ্যোক্তা লখিমপুৰ বিধানসভা সমষ্টিৰ জনপ্ৰিয় কৰ্মদক্ষ বিধায়ক পৰম শ্ৰদ্ধাৰ মানৱ ডেকা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ লখিমপুৰ জিলা সমিতিৰ মাননীয় সভাপতি শ্যামল শৰ্মা ডাঙৰীয়া আৰু এই নিৰ্বাচনৰ তত্ত্বাৱধায়ক ৰাজ্যিক সমিতিৰ জ্যেষ্ঠ নেতা অজয় কুমাৰ ডাঙৰীয়া লখিমপুৰ পৌৰ সভাৰ মাননীয় অধ্যক্ষ কৃষ্ণধৰ সেন ডাঙৰীয়া বগীনদী মণ্ডলৰ মাননীয় সভাপতি ধীৰেন সোণোৱাল ডাঙৰীয়া লখিমপুৰ মণ্ডলৰ সভাপতি প্ৰফুল্ল দত্ত ডাঙৰীয়া টাউন মণ্ডলৰ সভাপতি প্ৰশান্ত বৰুৱা ডাঙৰীয়াৰ লগতে আজি সভাত উপস্থিত থকা পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল 2026 চনৰ বিধানসভা নিৰ্বাচন এই নিৰ্বাচন অসমীয়া জাতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ অসমীয়া জাতিয়ে দীৰ্ঘদিন ধৰি নিজৰ জাতীয় অস্তিত্ব ৰক্ষা কৰিবৰ বাবে সংগ্ৰাম চলাই আহিছে গতিকে এই সংগ্ৰামত আজিৰ তাৰিখত মৰ্যাদা সহকাৰে প্ৰাধান্য দি এই সংগ্ৰামৰ যিটো মূল লক্ষ্য এই লক্ষ্য পূৰণ কৰিবৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত দিল্লীত থকা কেন্দ্ৰীয় চৰকাৰ আৰু অসমত বিজেপি নেতৃত্বত থকা মিত্ৰজোঁটৰ চৰকাৰ দুইখন চৰকাৰে যোৱা 10 বছৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত নিৰন্তৰ প্ৰচেষ্টা হাতত লৈছে আৰু তাৰ ফলশ্ৰুতিত আজি অসমীয়া জাতিয়ে কিছু সকাহ পাইছে কাৰণ কংগ্ৰেছৰ দীৰ্ঘদিনীয়া 55 বছৰ কাল ৰাজত্বৰ সময়ত অসমীয়া জাতি জনগোষ্ঠীৰ ওপৰত যিটো অত্যাচাৰ চলিছিল আমাক বাংলাদেশীৰ মাজত থাকিবলৈ বাধ্য কৰাইছিল আৰু অবৈধ বাংলাদেশী বিদেশীক অসমলৈ আনি ভোট বেংক হিচাপে গঢ় দি আজি তেখেতসকলৰ নাগৰিকত্ব দিয়াৰ বাবে যিটো জাতীয় স্বাৰ্থৰ পৰিপন্থী সিদ্ধান্ত লৈছিল কংগ্ৰেছ চৰকাৰে ইয়াৰ প্ৰতিবাদ জনাই অসমৰ জনগণে ৰাজপথলৈ আহিছিল আৰু অহিংসা নীতিৰে 6 বছৰ দীৰ্ঘদিনীয়া আন্দোলন চলাইছিল আৰু লক্ষ্য আছিল অস্তিত্ব ৰক্ষা কৰা অসমীয়া জাতিৰ গতিকে সেই কথাবিলাক কংগ্ৰেছে কোনোদিনেই গুৰুত্ব নিদিলে বৰঞ্চ IMDTৰ দৰে এখন অবৈধ আইন বৈষম্যমূলক আইন অসমীয়া জাতিৰ ওপৰত জাপি দি অসমীয়া জাতিৰ সম্পূৰ্ণৰূপে জীৱন অন্ধকাৰলৈ ঠেলি দিছিল কিন্তু ইয়াৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আইনী যুঁজ হ'ল সেই আইনত অসমীয়া জাতি জয়যুক্ত হ'ল আৰু তাৰ পৰৱৰ্তী সময়ত মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন চৰকাৰ দিল্লীত গঠন হ'ল আৰু তেতিয়াৰ পৰাই অসমীয়া জাতি জনগোষ্ঠী মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য নিৰাপত্তা দিয়াৰ বাবে যোৱা 10 বছৰে অসম চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে ইয়াৰ বাবে আজি অসমীয়া সৰু বৰ সকলো জাতি জনগোষ্ঠীয়ে নিজৰ ঐতিহ্য নিজৰ অস্তিত্ব নিজৰ মাটি ভেটি সুৰক্ষিত কৰাৰ এটা সুন্দৰ ব্যৱস্থা পাবলৈ সক্ষম হ'ল গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে এই কথা স্পষ্ট কৰিছে কোনো যুক্তিতেই অসমীয়া জাতীয় জীৱনৰ অস্তিত্ব আমি বিপদাপন্ন হ'বলৈ নিদিওঁ অসমীয়া জাতিক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰাই হ'ল আমাৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য এই দৃষ্টিভংগীৰে আজি অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত বৰ্তমান চৰকাৰ পৰিচালনা হৈছে পূৰ্বতে আপোনালোকৰ আশীৰ্বাদত মই মুখ্যমন্ত্ৰী আছিলোঁ 5 বছৰ 16ৰ পৰা 21ৰ পৰা 26লৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকালটোত সফলতাৰে এই কাম আগুৱাই নিছে
গতিকে আজি এই মুহূৰ্তত মই এটাই কথা কওঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচন এইভাবে গুৰুত্বপূৰ্ণ কাৰণ আমাৰ যিখিনি বাকী কাম আছে কাৰণ আগন্তুক দিনত আমি অসমত থকা অবৈধ বাংলাদেশী বিদেশীক সম্পূৰ্ণৰূপে নিশ্চিহ্ন কৰিব লাগিব আৰু সেইভাবে বিজেপি চৰকাৰ একান্তই দৰকাৰ বিজেপি চৰকাৰ থাকিলেহে এই কাম হ'ব এতিয়ালৈকে 10 বছৰ যিমান কাম হ'ল প্ৰতিটো জাতি জনগোষ্ঠীয়ে যিমানখিনি মৰ্যাদা লাভ কৰিছে তেখেতসকলৰ প্ৰবাদ পুৰুষৰ স্মৃতি সংৰক্ষণ কৰাৰ উপৰিও প্ৰবাদ পুৰুষৰ নামত অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে আৰু পূৰ্বতে খিলঞ্জীয়া মানুহক জনজাতি অজনজাতি অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লগতে সকলো খিলঞ্জীয়া মানুহে যাতে নিজৰ মাটিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে মোৰ কাৰ্যকালত 3,75,000 মাটি পট্টা দিছিলোঁ আৰু বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰায় 5 লাখ মাটিৰ পট্টা দিবলৈ সক্ষম হৈছে গতিকে এনেধৰণে মাটিৰ ওপৰত অধিকাৰ খিলঞ্জীয়া মানুহক সাব্যস্ত কৰাৰ সাংবিধানিক দলিল আজি অৰ্পণ কৰা হৈছে আমি 2016 চনত কৈছিলোঁ আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ ইয়াত বিদেশী দপদপনি সহ্য কৰা নহ'ব আৰু সেই লক্ষ্যৰে আজি ভাৰতীয় জনতা পাৰ্টি দৃঢ়তাৰে এই কামত অগ্ৰসৰ হৈছে আৰু ইয়াৰ উপৰিও আমি উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কৰিবৰ বাবে যুৱক যুৱতীক কৰ্মসংস্থাপন দিবৰ বাবে মহিলাসকলক সবলীকৰণ কৰাৰ বাবে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে বহু অভিলাষী আঁচনি ইতিমধ্যেই সফলতাৰে ৰূপায়ণ কৰিছে যাৰ ফলত আজি আপোনালোকৰ অৰুণোদয় কাৰ্যসূচীৰ যোগেদি আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে অসমীয়া জাতি আৰু এতিয়া দুৰ্বল জাতি নহয় অসমীয়া জাতি আৰু পাছলৈ নাচায় অসমীয়া জাতিয়ে আগন্তুক দিনত ভাৰতবৰ্ষৰ ভিতৰত বিশ্বৰ বুকুত অন্যতম শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব গতিকে সেই লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰাৰ সংকল্প গ্ৰহণ কৰিছে সেইবাবে মই আহিছোঁ আপোনালোকৰ আশীষ বিচাৰি পৰম শ্ৰদ্ধা ৰাইজ আপোনালোকে আশীৰ্বাদ দিয়া আপোনালোকে সহযোগ কৰাৰ বাবে এইবিলাক সম্ভৱ হৈছে আজি ব্ৰহ্মপুত্ৰ উত্তৰ পাৰটো চাওকচোন জোনাইৰ পৰা ধুবুৰীলৈকে কংগ্ৰেছৰ কাৰ্যকালত কেনেকুৱা জৰাজীৰ্ণ অৱস্থাত আছিল এই ৰাস্তাটোৰে লখিমপুৰৰ পৰা জোনাইলৈ গ'লে কিমান সময় লাগিছিল 8 ঘণ্টা লাগিছিল উখুৰা মুখুৰা ডাঙৰ ডাঙৰ গাঁত ৰাতিটো খোজ কাঢ়িব নোৱাৰে চাইকেল চলাব নোৱাৰে তেনেকুৱা এটা অৱস্থাত কংগ্ৰেছে আমাক থাকিবলৈ বাধ্য কৰাইছিল এই লখিমপুৰ ধেমাজি এই গোটেই বৃহত্তৰ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ কিন্তু সেই বাতাবৰণ সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰাৰ বাবে আৰু শক্তিশালী যাতায়াতৰ যোগাযোগ ব্যৱস্থা গঢ় দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 10 বছৰে যেনেধৰণে ৰাজ্য চৰকাৰ সহযোগ কৰিলে ইয়াৰ ফলশ্ৰুতিত আজি চৌদিশে উত্তৰ পাৰ জিলিকি উঠিছে মই যেতিয়া 2014 চনত MP আছিলোঁ তেতিয়া জোনাইলৈ এখনো ট্ৰেইন নাছিল জোনাইৰ ৰেলপথটো জৰাজীৰ্ণ অৱস্থা ৰাস্তাৰ অৱস্থাই নাই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি ক'লে এই সকলোবিলাক মই পৰিৱৰ্তন কৰিলোঁ সঁচা কথা আজি ৰাস্তাবিলাক কিমান উন্নত হ'ল আৰু জোনাইলৈকে এতিয়া প্ৰায় 16খন দৈনিক ট্ৰেইন চলাচল কৰে আৰু ধেমাজিত ইঞ্জিনিয়াৰিং কলেজ হ'ল এই গোগামুখত নেশ্যনেল চেণ্টাৰ অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ হ'ল ব্ৰহ্মপুত্ৰৰ বগীবিল দলং সম্পূৰ্ণ হ'ল ঢলা শদিয়া দলং সম্পূৰ্ণ হ'ল আৰু ইয়াৰ উপৰিও লখিমপুৰত মেডিকেল কলেজ আৰু নানা ধৰণৰ মানৱ ডেকা ডাঙৰীয়াই কোৱাৰ দৰে ইয়াত আন্তঃগাঁথনি গঢ় লৈ উঠিলে আৰু লখিমপুৰ এতিয়া অসমৰ আটাইতকৈ জাকত জিলিকা চহৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ দিশত আগবাঢ়ি গৈছে এই মানৱ ডেকাই তেওঁৰ কাৰ্যকালত দিনে নিশাই পৰিশ্ৰম কৰি তেখেতে ইতিমধ্যে কৈছে বিজেপি কাৰ্যকালত 3,000 কোটি টকা লখিমপুৰ বিধানসভা সমষ্টিৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰিছে 3,000 কোটি টকা হয়নে মানৱ হয়নে ওচৰলৈ আহে মানৱ ডেকা এটা কথা মই কওঁ মানৱ ডেকা কথাৰ নহয় কামৰ মানুহ হয়নে নহয়
গতিকে আগন্তুক নিৰ্বাচনত মই মানৱ ডেকাৰ বাবে আপোনালোকৰ ওচৰত মই অহা 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব লগা নিৰ্বাচনত লখিমপুৰ আগন্তুক দিনত ভাৰতবৰ্ষৰ বুকুত আটাইতকৈ শক্তিশালী চহৰ আৰু এই বিধানসভা সমষ্টিক তেনে গঢ় দিবৰ বাবে নিশ্চিতভাৱে মোৰ দৃঢ় বিশ্বাস যে লখিমপুৰ বিধানসভা সমষ্টিৰ ৰাইজে মানৱ ডেকাৰ আশীৰ্বাদ দিব। আশীৰ্বাদ দিবনে? আশীৰ্বাদ দিবনে? সকলোৱে হাত ডাঙৰক আশীৰ্বাদ দিবনে? মই আপোনালোকৰ চৰণত কোটি কোটি প্ৰণাম জনাইছোঁ আৰু আপোনালোকে অসমৰ ভিতৰতে আটাইতকৈ বেছি ভোটত মানৱ ডেকা ডাঙৰীয়াক জয়যুক্ত কৰাব লাগিব। এইটো মোৰ আবেদন, সেইটো মোৰ আপোনালোকৰ ওচৰত প্ৰাৰ্থনা। কাৰণ ৰাইজে হৈছে ভগৱানৰ স্বৰূপ, গতিকে ভগৱান সদৃশ এইখন পবিত্ৰ সমাজৰ শ্ৰী ঈশ্বৰত মই কোটি কোটি প্ৰণাম জনাই এইখিনি আশীষ বিচাৰিছোঁ। দয়া কৰি আশীৰ্বাদ দিব। এতিয়া মোৰ সৈতে কওক আপোনালোকে সকলোৱে মিলি, মানৱ ডেকা জিন্দাবাদ, মানৱ ডেকা জিন্দাবাদ, মানৱ ডেকা জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, এজিপি জিন্দাবাদ, এজিপি জিন্দাবাদ, বিপিএফ জিন্দাবাদ, বিপিএফ জিন্দাবাদ, গণশক্তি জিন্দাবাদ, গণশক্তি জিন্দাবাদ। আমি সকলো আৰু আজি এই নিৰ্বাচন আমি সকলোৱে জানো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই 2026 চনৰ নিৰ্বাচন আমি সকলোৱে প্ৰতিনিধিত্ব কৰিছোঁ। গতিকে তেখেতৰ বলিষ্ঠ নেতৃত্বত আগন্তুক দিনত তৃতীয়বাৰৰ বাবে যাতে বিজেপি চৰকাৰ অসমত গঠন হয় তাৰ বাবে ৰাইজ আপোনালোক সকলোৱে আন্তৰিকতাৰে সহযোগ কৰক আৰু আমাক অসমখনক ভাৰতবৰ্ষৰ বুকুত আটাইতকৈ শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ সুযোগ প্ৰদান কৰক। কৰিবনে? কৰিবনে? নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, অমিত শ্বাহ জিন্দাবাদ, অমিত শ্বাহ জিন্দাবাদ, নীতিন নবীন জিন্দাবাদ, নীতিন নবীন জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, মানৱ ডেকা জিন্দাবাদ, মানৱ ডেকা জিন্দাবাদ, বগীবিল অঞ্চলৰ ৰাইজ জিন্দাবাদ, বগীবিল অঞ্চলৰ ৰাইজ জিন্দাবাদ। আজি এই সভাত মই এতিয়া ইয়াতে মই সামৰিব বিচাৰিছোঁ, কিন্তু তাৰ আগত এটা কথা কওঁ। মই যোৱাকালি বঙাইগাঁৱত এই দৃশ্যটো দেখিছিলোঁ। আজি দেখিলোঁ এই সভাত প্ৰায় 90% মহিলা আইৰ উপস্থিতি। মহিলা শক্তি মহাশক্তি, য'ত মহিলাই আগ্ৰণৰ ভূমিকা পালন কৰে তাত অসাধ্য সাধন হয়। গতিকে এইবাৰ মহিলাসকলৰ আশীষ আমি নিশ্চিতভাৱে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।